স্বামী বিবেকানন্দই এষাৰ সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে পৰিশ্ৰম খটখটিৰ দৰে আৰু ভাগ্য লিফ্টৰ দৰে। লিফ্ট যিকোনো মুহূৰ্ততে বন্ধ হৈ যাব পাৰে, কিন্তু খটখটিয়ে প্ৰতি সময়তে আপোনাক সদায় ওপৰলৈ যোৱাত সহায় কৰি যাব। ৰাস্তাত ৰিক্সাৱালা ঠেলাৱালাক দেখিলে কেতিয়াও আপোনাৰ সন্তানক নক'ব যে তুমি যদি পঢ়া শুনা নকৰা তেন্তে সিহঁতৰ দৰে হ'বা। তাৰ সলনি এনেদৰে ক'ব, যদি তুমি ভালদৰে পঢ়া শুনা কৰা তেন্তে এনে লোকক সহায় কৰিব পাৰিবা। অৰ্থ আৰু স্বাৰ্থ পৃথিৱীৰ আটাইতকৈ ভয়ানক বস্তু, কিয়নো ইহঁতে মানুহৰ জ্ঞান শূন্য কৰি পেলায়। চকু অন্ধ ব্যক্তিক পথ দেখুওৱা সহজ, কিন্তু যাৰ বিবেক অন্ধ তাক পথ দেখুওৱা অনেক কঠিন। মানুহে অপেক্ষা কৰে এটা সুন্দৰ ভৱিষ্যতলৈ, আৰু ভৱিষ্যতে অপেক্ষা কৰে মানুহক মৃত্যুৰ লগত চিনাকি কৰি দিবলৈ। যৌৱনত কাউৰীও সুন্দৰী, শাওনত নদীও কুমাৰী। ক্ষমতা থাকিলে মিছা কথাও অমৃত বাণী, আৰু শক্তি আৰু টকা থাকিলে মূৰ্খও জ্ঞানী। মুখৰ ভাষা বেয়া হ'লেই চৰিত্ৰ বেয়া নহয়। মিঠা কথাৰ আঁৰত থকা বহুতৰে বেয়া চৰিত্ৰ বুজা নাযায়। সেইজন ল'ৰাক জীৱনসংগী কৰি ল'বা যাৰ ভৱিষ্যত ভাল, আৰু সেইজনী ছোৱালীক জীৱনসংগী কৰিবা যাৰ অতীত ভাল। জীৱনত সেইজনেই বেছি কান্দে যি 10জনক নহয় এজনকেই ভাল পায়। সিদ্ধান্ত ভাল পোৱাৰ আগত ল'ব আৰু ভাল পোৱাৰ পিছত দায়িত্ব। কাৰোবাৰ পচন্দ হোৱা খুব সহজ, কিন্তু সকলো সময়তে তাৰ পচন্দ হৈ থকাটো খুবেই কঠিন। সীমাহীন ভাল পোৱা থকাৰ পিছতো কিছুমান সম্পৰ্ক সামান্য ভুল বুজাবুজিৰ কাৰণে নষ্ট হয়। সেয়ে সম্পৰ্কৰ মাজত ভুল বুজাবুজিক প্ৰশ্ৰয় নিদিব। সম্পৰ্ক এটা বনাবলৈ জানিলেই নহ'ব, তাৰ লগতে সেই সম্পৰ্কটো মৰ্যাদা দিবলৈও জানিব লাগিব। মাৰ সৰু পেটটোতেই সন্তানৰ বাবে ঠাই আছে, কিন্তু কেতিয়াবা সন্তানৰ ডাঙৰ ফ্লেটতো মাকৰ বাবে ঠাই নাথাকে। দুটা সময়ত আপোনাৰ চৰিত্ৰ প্ৰকাশ পাব। এক, যেতিয়া আপোনাৰ কাষত একো নাথাকে তেতিয়া আপোনাৰ ধৈৰ্য, আৰু 2, যেতিয়া আপোনাৰ কাষত সকলো থাকে তেতিয়া আপোনাৰ ব্যৱহাৰ। জীৱনৰ প্ৰথম কাপোৰখন আনৰ হাতেৰে পিন্ধিব লগা হয়, আৰু শেষৰ কাপোৰখনো আনৰ হাতেৰে পিন্ধিব লগা হয়। তথাপিও কিন্তু মানুহৰ অহংকাৰ নকমে। সেয়ে কৈছোঁ, অহংকাৰ কমাওক। সম্বন্ধবোৰো বৰ আচৰিত হয়, কিয়নো সকলোতকৈ বেছি সেইজনেই কান্দিব লগা হয় যিয়ে সঁচা হৃদয়েৰে সম্পৰ্ক গঢ়ে। ছোৱালীসকলে দুটা বস্তু কেতিয়াও প্ৰকাশ নকৰে, এক ইচ্ছা, 2 কষ্ট। পৃথিৱীত দুজন মানুহ খুবেই অসহায়, এক ৰূপ নোহোৱা ছোৱালী, 2 টকা নোহোৱা ল'ৰা। এজন মানুহে এদিন গোলাপ ফুলক প্ৰশ্ন কৰিলে, তুমি ইমান সুন্দৰ কিয়? গোলাপ ফুলে উত্তৰ দিলে, এয়া মোৰ গৌৰৱ। মানুহজনে পুনৰ সুধিলে, তেতিয়াহ'লে তোমাৰ গাত কাঁইট কিয়? গোলাপ ফুলে ক'লে, এইটো মোৰ অহংকাৰ। আকৌ সুধিলে, তুমি ইমান সোনকালে সৰি যোৱা কিয়? গোলাপ ফুলে দুখ ভৰা মাতেৰে ক'লে, অহংকাৰেই পতনৰ মূল। ৰিলেশ্যনশ্বিপক কেতিয়াও চিৰিয়াছলি নল'ব, হালকা কৰি এৰি দিয়ক। যিকোনো বস্তুক বেছি গুৰুত্ব দিলে সেইটো খুব সোনকালে শেষ হৈ যায়। বেছি কেয়াৰিং হ'ব গ'লে, বেছি গুৰুত্ব দিব গ'লে নিজেই কষ্ট পাব লগা হয়। যিজোপা গছক বেছি যত্ন কৰা যায় দেখিবা সেই গছজোপাই সোনকালে মৰি যায়, কিন্তু ৰাস্তা কাষৰ গছবিলাক যত্নহীন আৰু অৱহেলাৰ মাজতো কিমান সুন্দৰ হৈ উঠে।
যেতিয়া মানুহে কাৰোবাক প্ৰশ্ন কৰে তেতিয়া সেইটো বহুত কম মানুহে বিশ্বাস কৰে। যেতিয়া কাৰোবাৰ বদনাম কৰে সেইটো সকলোৱে বিশ্বাস কৰে। ভালপোৱা কেতিয়াও খঙৰ কাৰণে শেষ নহয়। ভালপোৱা শেষ হয় অৱহেলা আৰু অসন্মানৰ কাৰণে। যিজনৰ ওচৰত সম্পৰ্কৰ মূল্য বেছি তেওঁ কেতিয়াও খং কৰি থাকিব নোৱাৰে। অলপতে কান্দি পেলোৱা মানুহবোৰ বহুত সৰল মনৰ হয়। এতিয়া মানুহৰ মৃত্যু অভাৱৰ কাৰণে নহয়, মৃত্যু হয় বেছিভাগ মনৰ আঘাতত। ভাল পোৱাৰ বাবে যোগ্যতা একোৱেই নালাগে, লাগে মাথো দুখন সুন্দৰ হৃদয়। কাৰোবাৰ লগত কথা পাতিবলৈ সময়ৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় মাথো ইচ্ছাৰ। মানুহ তিনিটা কাৰণত পতন হয়: অহংকাৰ, হিংসা আৰু মিথ্যা। কিছুমান মানুহ ইমানেই প্ৰতাৰিত হয় যে নতুনকৈ কাৰোবাক ভাল পাবলৈও ভয় কৰে। হাঁহিৰ আঁৰৰ কান্দোন, খঙৰ আঁৰৰ ভালপোৱা, মনে মনে থকাৰ কাৰণ বহুত কম মানুহেহে বুজি পায়। খঙৰ সময়ত কোৱা কথাই আপোনাক গোটেই জীৱন লজ্জিত কৰিব পাৰে। খং উঠিলে সেইকাৰণে মনে মনে থকাই ভাল। অভাৱ আৰু অভিযোগ এনেকুৱা বস্তু যিটো আনৰ আগত নুকোৱাই ভাল। প্ৰেম শব্দটো সৰু হ'লেও ই এজন মানুহক ধ্বংস কৰাৰ ক্ষমতা আছে। যেতিয়া তিলে তিলে গঢ়ি উঠা সম্পৰ্ক এটা ভাঙি যায় তেতিয়া মানুহে নতুন সপোন দেখিবলৈ পাহৰি যায়। খালী পকেটে আপোনাক হাজাৰটাৰ শিক্ষা দিব আৰু ভৰা পকেটে আপোনাক ধ্বংস কৰাৰ হাজাৰটা ৰাস্তা দিব। মানসিকভাৱে শক্তিশালী হ'বলৈ ঠগ খাব লাগে, কান্দিব লগা হয়, হেৰাই যাব লগা হয় আৰু মৰাৰ পৰা বাচিব লগা হয়। কিছুমান ছোৱালীয়ে খং কৰি কিবা কৰিব পাৰক বা নোৱাৰক, নোখোৱাকৈ কিন্তু থাকিব পাৰে। হাজাৰজনৰ লগত কথা পাতিব নিবিচাৰোঁ, মাথো এজনৰ লগত হাজাৰটা কথা পাতিব বিচাৰোঁ। ভাল মানুহবোৰৰ এটাই বেয়া অভ্যাস, সকলোকে নিজৰ দৰে ভাবে। টকা দি সকলো পোৱা গ'লেও মাৰ দৰে স্বৰ্গ আৰু দেউতাৰ দৰে ছায়া ক'তো পোৱা নাযায়। কিতাপৰ পৃষ্ঠাত জ্ঞান থাকে, শিক্ষা নহয়। শিক্ষা জীৱনৰ পৃষ্ঠাৰ পৰা ল'ব লগা হয়। মিছাক প্ৰচাৰ কৰা যায় কিন্তু প্ৰতিষ্ঠিত কৰা নাযায়। সত্যক লুকাই ৰখা যায় কিন্তু বিলুপ্ত কৰা নাযায়। যদি জীৱনত ভালে থাকিব বিচৰা পুৰণা অভ্যাসবোৰ বাদ দিয়া। অতীতৰ পৰা শিক্ষা লোৱা, নিজৰ দুৰ্বলতাবোৰ গোপন কৰা, শিকা আৰু কাৰোৰ পৰা একো আশা নকৰিবা। মই হেৰাই গ'লেও ভয়ৰ কাৰণ নাই, কাৰণ মোক বিচাৰিবলৈ কোনো নাই। মই কষ্ট পালেও ক্ষতি নাই, কাৰণ মোক বুজিবলৈ কোনো নাই। সেইজনেই বেছি হাঁহে যিজনে গোপনে কান্দে। সেইজনেই নিজকে হেপী দেখায় যিজনে নীৰৱে মন মাৰি থাকে। সেইজনেই কয় সুখৰ অভাৱ নাই, যাৰ জীৱনত কষ্টৰ বাহিৰে আন একো নাই। শাৰীৰিক সম্পৰ্কই যদি ভাল পোৱাৰ আচল উদ্দেশ্য হয় তেতিয়াহ'লে বেইছা সকলোতকৈ বেছি ভাল পোৱা কোনেও দিব নোৱাৰে। তিনি ধৰণৰ মানুহৰ অহংকাৰ বেছি থাকে: 1. বেছি শিক্ষিত হ'লে, 2. বেছি সুন্দৰ হ'লে, 3. হঠাৎ ধনী হ'লে। জীয়াই থকা সেইজনৰ কাৰণে যিয়ে তোমাৰ কাৰণে মৰে, হাঁহা সেইজনৰ কাৰণে যিয়ে তোমাৰ কাৰণে কান্দে, ভাল পাবা সেইজনক যিয়ে তোমাক নিজতকৈ বেছি ভাল পায়। ঠগাই সেইসকলে যাক আমি মনৰ পৰা বিশ্বাস কৰোঁ। বিশ্বাস পৃথিৱীৰ সকলোতকৈ দামী বস্তু, এইটো সস্তীয়া লোকে বহন কৰিব নোৱাৰে। যিয়ে তোমাক নিবিচাৰে তাৰ পিছত দৌৰি নাথাকিবা, ইয়াতে সি বিৰক্ত হ'ব আৰু বিনিময়ত তুমি বহুত কষ্ট পাবা।
সঁচাকৈ কিমান আচৰিত নহয়নে? ভৰসা এজন মানুহৰ সত্যটোক দেখি আৰম্ভ হয় আৰু পিছত সেই মানুহজনৰ আচল সত্যটো জানি শেষ হয়। কোনে কৈছে সময় বহুত বেগত চলে বুলি? কেতিয়াবা কাৰোবাক অপেক্ষা কৰি চাওক, গম পাই যাব সময় কিমান লাহে লাহে চলে। ঈশ্বৰে যিটো দিয়ে সেইটো কোনেও কাঢ়ি নিব নোৱাৰে, আৰু যিটো ঈশ্বৰে কাঢ়ি লৈ যায় সেইটো কোনেও দিব নোৱাৰে। জীৱনটো আচলতে চুটি নহয়, কেৱল মানুহেহে দেৰিকৈ জীয়াই থাকিবলৈ শিকে, কিয়নো যেতিয়া জীয়াই থকা ৰাস্তা চিনি পায় তেতিয়া বিদায় লোৱা সময়েই হয়। কিছুমান মানুহ সঁচাই আচৰিত, কথা ধৰি ৰাখিবলৈ গৈ মানুহকে এৰি দিয়ে। ইচ্ছা আছে যদি মনত ৰাখা, পাহৰি নাযাবা। মনত পৰিলে কথা কোৱা, অভিনয় নকৰিবা। ভুল হলে ক্ষমা কৰা, খং নকৰিবা। দুখ পালে জানিব দিয়া, লুকাই নাৰাখিবা। যেতিয়া কাৰোবাৰ প্ৰতি ভাল পোৱা বেছি হৈ যায় তেতিয়া সেই ভাল পোৱাই সুখতকৈ দুখহে বেছি দিয়ে। মানুহে হয় বুলি ক'লে মই হয় ক'ব নোৱাৰো, আৰু নহয় বুলি ক'লেও নহয় ক'ব নোৱাৰো। সেয়ে সকলোৰে দৃষ্টিত মই বেয়া। জীৱনত কাৰোবাক আঘাত দিয়াৰ আগত এবাৰ ভাবি চাবা, নিজে আঘাত পালে কেনেকুৱা লাগে। মনত ৰাখিবা, জীৱনত কাৰোবাক কন্দুৱাই বেছি দিন সুখত থাকিব পৰা নাযায়। কিছুমান মানুহে সদায় আনৰ চৰিত্ৰ বিচাৰ কৰাত ব্যস্ত, কিন্তু নিজৰ চৰিত্ৰ যে কিমান জাবৰ জোথৰেৰে ভৰা সেইটো কেতিয়াও বিচাৰ নকৰে। পৰিস্থিতিয়ে মানুহক অনেক কথাই শিকায়। বাস্তৱতা শিকায়, অকলে চলিব শিকায়, নিজৰ ভৰিত থিয় দিবলৈ শিকায়, আৰু চিনাকি মানুহৰ অচিনাকি মুখবোৰ চিনিব শিকায়।